সকলোকে ধন্যবাদ জনাইছো। আপোনালোকে জানে যে যোৱাকালি আমাৰ জ্ঞান বিজ্ঞান বিদ্যাপীঠত ব্যক্তিগত এখন বিদ্যালয় বিলায়ত আমাৰ এখন সভা অনুষ্ঠিত হৈছিলে। সঁচা কথা ক'বলৈ গ'লে এই সভাখন অনুষ্ঠিত হৈছিলে কংগ্ৰেছ দলৰ বঞ্চিত আমাৰ কিছুমান কৰ্মীত। আৰু এই সভাখন এটা মানে উল্লেখযোগ্য সভা আছিলে এই কাৰণেই যে বিগত উপনিৰ্বাচনত চামগুৰি সমষ্টিত উপনিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়া তানজিল হুছেইন প্ৰায় 26,000 ভোটত পৰাজিত হৈছিল। পুনৰবাৰ এইজনকে প্ৰাৰ্থিত্ব দিবলৈ আমাৰ দুবৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইনে উঠি পৰি লাগিছে, যাৰ মানে যিটো আমাৰ মানে সমষ্টিবাসীৰ দৃষ্টিগোচৰ হৈছে, কৰ্ণগোচৰ হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আজি শিক্ষিত যোগ্য প্ৰাপ্য আমাৰ কিছুমান প্ৰাৰ্থী আজি ইয়াত মানে ওলাই আহিবলৈ বাধ্য হৈছে যে আমি চামগুৰি সমষ্টিত সিহঁতে প্ৰাৰ্থিত্ব বিচাৰিব। তাৰ মাজত আপুনি শুনিলে আচৰিত হ'ব, ভালো পাব যে এজন তাত এডভোকেট আছে, ডক্টৰ আছে, প্ৰফেচাৰ আছে, ইঞ্জিনিয়াৰ আছে বা MSc আছে। এইখিনি যোগ্য প্ৰাৰ্থী থকাৰ পিছতো যদি এই আমি উপনিৰ্বাচনত পৰাজয় বৰণ কৰা তানজিল হুছেইনক যদি পুনৰবাৰ এই এখন আমাৰ বিধানসভা 26ৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়ে, আমি আকৌ সমষ্টিটো হেৰুৱাবলগীয়া হ'ব পাৰে। গতিকে আমি আপোনালোকৰ জৰিয়তে আমাৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ আৰু আমাৰ প্ৰদেশ কংগ্ৰেছক অনুৰোধ কৰিছোঁ, প্ৰাৰ্থিত্ব দিয়াৰ দায়িত্ব আপোনালোকৰ, কিন্তু ভোট দিয়াৰ দায়িত্ব কিন্তু ভোটাৰৰ। এবাৰ হ'লেও ভোটাৰৰ মানে মনটো আপোনালোকে বুজিবলৈ চেষ্টা কৰিব। ফিল্ডত আহক, পাব্লিকে কি কয়, সাধাৰণ ভোটাৰে কি কয়, ভোটাৰৰ মনৰ কথাখিনি আপোনালোকে লৈ পিছত টিকেটটো প্ৰদান কৰক। মাত্ৰ একমাত্ৰ তানজিল হুছেইনৰ পক্ষত কোনোবা চাহস্থলত বহি, কাৰোবাৰ বেডৰুমত বহি, কাৰোবাৰ ড্ৰয়িং ৰুমত বহি পেলাই ব্লক কংগ্ৰেছ গঠন কৰি, মণ্ডল কংগ্ৰেছ গঠন কৰি মাত্ৰ মুষ্টিমেয় কেইজন মানুহৰ কথাত যদি তানজিল হুছেইনক পুনৰবাৰ প্ৰদেশ কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰে, নিশ্চয় পুনৰ আমি এই উপনিৰ্বাচনৰ নিচিনা এটা দশা আমি পুনৰবাৰ হয়তো চাবলৈ সক্ষম হ'ম। আমি বহুত আছে পৰৱৰ্তী সময়ত, আৰু আপোনালোকে নামখিনি হয়তো ওলাব। আজিতো 5-6 জন ওলাইছে, হয়তো মানে সংখ্যাটো 20 জন পাৰ হ'ব। আমাৰ হাতত যিমানখিনি প্ৰমাণ আছে এই নামখিনি আমাৰ প্ৰকাশ কৰাত ইতিমধ্যে অলপ অসুবিধা হৈছে। আমাৰ সম্পূৰ্ণ প্ৰাৰ্থীখিনি ওলাই আহক। আৰু এটা ভাল খবৰ যে আজি আমি 4টা বজাত এখন ইয়াত মানে আলোচনা হ'বৰ কাৰণেহে আমি ওলাই আহিছিলোঁ। এই কাৰণেই যে আমি 50,000 এই কংগ্ৰেছৰ বঞ্চিত, লাঞ্ছিত, অপমানিত কংগ্ৰেছী লৈ পেলাই আমি 50,000 কৰ্মী দি এখন মানে জনসমাৱেশ ইয়াত অনুষ্ঠিত কৰিম বুলি এটা আলোচনা, আজি 4টা বজাত এটা আলোচনা মানে সভা হ'ব, আৰু সেইকাৰণে ওলাই আহিছিলোঁ। কিন্তু আমি এটা আচৰিত হৈছোঁ যে আজি মানে ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছে যে আমাৰ গৰাজন ব্লক কংগ্ৰেছৰ সভাপতিয়ে আজি ঘোষণা কৰিছে যে চামগুৰি বিধানসভা সমষ্টিত 2026 চনৰ প্ৰাৰ্থী তানজিল হুছেইনৰ টিকেটটো বুলি নিশ্চিত। মই ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ পৰা এটা স্পষ্টীকৰণ বিচাৰিব মানে খুজিছোঁ যে প্ৰদেশ কংগ্ৰেছে আৰু জিলা কংগ্ৰেছে কেতিয়া এই ব্লক কংগ্ৰেছক বিধানসভাৰ টিকেট দিয়াৰ দায়িত্বটো অৰ্পণ কৰিছে, আৰু যদি কৰা নাই তাৰ এটা স্পষ্টীকৰণ আমি আপোনালোকৰ যোগেদি বিচাৰিছোঁ। পৰিয়াল কেন্দ্ৰিক হোৱাটো ডাঙৰ কথা নহয় ৰকিবুল হুছেইনৰ কাৰণে। আমি পৰিয়াল কেন্দ্ৰিকলৈ যাবলৈ বিচৰা নাই। আমি কংগ্ৰেছী হিচাপে থাকিব বিচাৰিছোঁ। আমি যোগ্যতাৰ সন্ধানত আছোঁ। যদি যোগ্য প্ৰাৰ্থী দিয়ে, সকলোৱে উঠি পৰি লাগি পুনৰবাৰ এই চামগুৰি সমষ্টিৰ সময়ত কংগ্ৰেছৰ দখলত আছিল, পুনৰ 26 চনত এই কংগ্ৰেছৰ দখললৈ আহিবলৈ আমি নিশ্চিত। আমি আমাৰ হাতত ইতিমধ্যে 5-6 জন আহিছে। মই আগতেও কৈছোঁ যে অতি কমেও 20 জন মান আমাৰ মানে প্ৰাৰ্থী বিচাৰিব পাৰে, আৰু 20 জন নহয়, আৰু হয়তো তালিকাটো আৰু অলপ দীঘলীয়া হ'ব। যদি আপুনি বিচাৰে প্ৰতিজন মানুহেই, প্ৰতিজন ব্যক্তি ইয়াত যোগ্য। আজি চাওক, মই সেইকাৰণেই কৈছোঁ কথাটো, কোনোবা এজন ডক্টৰ, ইঞ্জিনিয়াৰ, এডভোকেট, এজন MSc, কোনোবাই শিক্ষকে, কোনোবাই ৰিটায়াৰ্ড পাৰ্চন ইয়াত টিকেট বিচাৰিব। যোগ্য প্ৰাৰ্থী এজনে টিকেট বিচাৰিলেই এইটো হুদাপন্থী বা কোনোবাই পন্থী বনালেই আমি তাত একো ক'বলগীয়া একো নাই। এইটো নুৰ হুদাৰ একো নহয়। নুৰ হুদা আমাৰ এজন আদৰ্শ আছিলে, এতিয়াও আছে। মানুহজনৰ এটা গণবৃত্তি আছে, খালি ৰূপহীয়াত সমষ্টি নহয়। অসমৰ ভিতৰত যোনটো সমষ্টিতে খেলে, নুৰ হুদা আশা কৰোঁ মই জিকাটো সম্ভৱ হ'ব, কাৰণ তাৰ ব্যক্তিত্ব আছে। এই ব্যক্তিত্ব বজাই ৰখাৰ কাৰণে তেওঁ এজন ভাল নেতা, আৰু তাৰ প্ৰতি আমাৰ সকলোৰে শ্ৰদ্ধা আছে। নুৰ হুদা এইটো মানে এই ক্ষেত্ৰত কোনো জড়িত নহয়, আৰু জড়িত হ'ব নালাগে মোৰ মতে, নিশ্চিত আমি।